ৰাজ্যত বহিছে ভুৱা চাকৰিৰ বজাৰ। জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিম বুলি ক'লে ভুল নাযাব আপুনি। জাগিৰোডৰ নিৰ্মীয়মান টাটাৰ সেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত ঠগ প্ৰবঞ্চনা। সেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ একাংশৰ। এটা বৃহৎ চক্ৰই চাকৰিৰ নামত চলাইছে বেপাৰ। নগাঁও আৰু মৰিগাঁও জিলা সামৰি চাকৰিৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাত দুষ্ট চক্ৰটোৰ। হোৱাটছআপ গ্ৰুপ খুলি নিবনুৱা যুৱক যুৱতীক টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত অপপ্ৰচাৰ চলাই লুটিছে টকা। প্ৰায় 200 গৰাকী নিবনুৱা যুৱক যুৱতীৰ পৰা চক্ৰটোৱে প্ৰবঞ্চনাৰে লুটিছে বৃহৎ পৰিমাণৰ ধন। জাগিৰোডৰ তাৰিকুল্লাহ আহমেদ নামৰ প্ৰবঞ্চকটোৱে নিজকে টাটাৰ অভিযন্তা বুলি চিনাকি দি চলাইছে চাকৰি দিয়াৰ নামত বেপাৰ। ইতিমধ্যে আৰক্ষীয়ে তাৰিকুল্লাহ আহমেদ, সাইকুল ইছলাম, তুফেইল আহমেদ, শাকিল জুনাইদক গ্ৰেপ্তাৰ কৰিছে। যে কোনো দুষ্ট চক্ৰই টাটাত চাকৰি দিয়াৰ নামত এটা সিকিউৰিটি গাৰ্ড, চাৰ্ভিচ চুপাৰভাইজাৰ তেনেকুৱা চাকৰি দিয়াৰ নামত এটা দুষ্ট চক্ৰই প্ৰচাৰ কৰি লগতে নগাঁও আৰু মৰিগাঁও এলেকাত বহুল ধৰণে প্ৰচাৰ কৰি নিবনুৱাসকলৰ পৰা ধন আত্মসাত কৰি আছে বুলি আমি এটা কমপ্লেইন পাওঁ। আৰু এই সংক্ৰান্তত আমি এটা কেছ ৰেজিষ্টাৰ কৰোঁ। নগাঁও অঞ্চলত, নগাঁও জিলাত এটা হোৱাটছআপ গ্ৰুপ চলি আছে। এই সংক্ৰান্তত এই হোৱাটছআপ গ্ৰুপটোত প্ৰায় 200 ল'ৰা ছোৱালী ভৰ্তি হৈ আছে আৰু তাতে মেইন এডমিনজন আছিলে আপোনাৰ সাইকুল ইছলাম। তেখেত কাৱৈমাৰীৰ হয় আৰু তেখেত এজন প্ৰফেচাৰ হয়। আৰু তেওঁৰ লগত এজন আছিলে তাৰিকুল্লাহ আহমেদ, তেখেতৰ ঘৰ নেলি। আৰু এই গোটেই স্কিমটোত তাৰিকুল্লাহ নিজকে এজন ইঞ্জিনিয়াৰ, টাটাৰ ইঞ্জিনিয়াৰ বুলি নিজকে চিনাকি দি প্ৰফেচাৰজনৰ থ্ৰুদি আপোনাৰ অৰ্থ সংগ্ৰহ কৰি বহুল ধৰণে নিবনুৱাৰ পৰা তেওঁলোকে আত্মসাত কৰিছে বুলি আমি খবৰ পাইছো তদন্তক্ৰমে। আৰু তেওঁলোকক আমি যেতিয়া আজি এপ্ৰিহেণ্ড কৰিছো তেওঁলোকক, আৰু কৰাৰ পিছত তেওঁলোকৰ পৰা এই গোটেই তথ্যখিনি আমি উদ্ধাৰ কৰিছো। আমি যিখিনি তেওঁলোকে ভুৱা এপইণ্টমেণ্ট লেটাৰ, ভুৱা ইণ্টাৰভিউ লেটাৰ বনাইছিলে সেইবিলাক তেওঁলোকৰ লেপটপত পাইছো সেইবিলাক। আৰু লগতে তুফাইল আহমেদ, তেখেত ৰূপহীহাট, আৰু শাকিল জুনাইদ ৰূপহীহাটৰ আৰু দুজন, টোটেল আমি 4জন মানুহক এই সংক্ৰান্তত এৰেষ্ট কৰিছো আৰু তদন্ত চলি আছে। কিন্তু আমি ইয়াৰ যোগেদি আমি ৰাইজক এটা আহ্বান জনাব বিচাৰো, বিশেষকৈ মৰিগাঁও আৰু নগাঁও অঞ্চলৰ ৰাইজক, আমাৰ যিসকল শিক্ষাৰ্থীও আছে তেওঁলোককো জনাব বিচাৰিছে যে টাটা সেমিকণ্ডাক্টৰ ফালৰ পৰা কোনো ধৰণৰ চাকৰি সংক্ৰান্তত এডভাৰটাইজমেণ্ট কৰা হোৱা নাই, বা তেনেকুৱা থাকিলে এইটো অফিচিয়েলিহে যাব। কোনোবা দুষ্ট চক্ৰই যদি আপোনালোকৰ যদি মোবাইল যোগেদি বা হোৱাটছআপ যোগেদি কোনোবা চিনাকি মানে টাটাত কাম ওলাইছে, চাকৰি ওলাইছে, দিব পাৰিম বুলি কয়, তেনেকুৱা ভুৱা অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব। তেনেকুৱা ধৰণৰ অফিচিয়েল কোনো তেনেকুৱা ধৰণৰ এনাউন্সমেণ্ট নাই, আপোনালোকে ভুল চক্ৰত নাযাব, তাকে আমি আহ্বান জনাব বিচাৰিছো। তেওঁলোকে প্ৰায় 5000 প্ৰত্যেকজন তেওঁলোকে মানে কেণ্ডিডেটৰ পৰা 5000ৰ পৰা প্ৰায় 1 লাখ পৰ্যন্ত তেওঁলোকে কালেকশ্যন কৰিছে বুলি আমি তদন্তক্ৰমে পাইছো। আৰু পষ্টবিলাক যেনেকে সিকিউৰিটি গাৰ্ড, চাৰ্ভিচ চুপাৰভাইজাৰ, তাৰপিছত কিবা জুনিয়ৰ ইনস্পেক্টৰ, একাউণ্টেণ্ট তেনেধৰণে।